Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ অসমীয়া চেপ্টাৰ 2 তোমালোকৰ যেটো প্ৰশ্ন আছে অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব এই চেপ্টাৰৰ যিমান বিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইবিলাক আলোচনা কৰা হ'ব আৰু এইখিনি নোটছ তোমালোকক দিয়া হ'ব এই নোটছখিনি কৰ পৰা ডাউনলোড কৰিবা ভিডিঅ'টোৰ শেষত হ'ব ভিডিঅ'টো শেষলৈ চাবা আৰু এইখিনি কোৱেশ্চন তোমালোকক পঢ়ি শুনাই দিম যাতে তোমালোকৰ মনত থাকে যেহেতু তোমালোকৰ এক্সাম ওচৰ আহি পাইছে এই কোৱেশ্চন আনসাৰ কৰি তোমালোকে চাই যাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চন যে পদ্মনাথ গোহাঁই বৰুৱাই কোন আলোচনী সম্পাদনা কৰিছিল ইয়াৰে আনসাৰ হ'ব কলকাতাত থাকোতে গোহাঁই বৰুৱাই বিজুলী নামৰ আলোচনীখন সম্পাদনা কৰিছিল এই আলোচনীৰ পাতত তেওঁৰ বানুমতি আৰু লাহৰী উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ নাম লিখা এটো তোমালোকৰ আহি প্ৰশ্নৰ গড় 3 নম্বৰ আনসাৰ হয় যে পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ নাম লিখা পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ নাম হল মানে গোটেইখিনি লিখি দিছো কিতাপৰ মানে তোমালোকৰ মানে কি কৰিছো কিতাপৰ পৰা মানে কোৱেশ্চন আনসাৰ বিলাক লৈছো এই কিতাপত মানে তোমালোকৰ মানে এটা সাপোজ কোৱেশ্চনত মানে এটা আনসাৰ আছে ইয়াৰ আনসাৰ ৰিলেটেড যিখিনি আছে মানে হিখিনি লিখি দিছো যাতে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহে তোমালোকে কেছ কৰিব পাৰা ফাৰ্স্টত নাটক এটো আবার গড় 1 নম্বৰ আনসাৰ হয় যে নাটক গাঁওবুঢ়া টটন তামুলী জয়মতী গদাধৰ হাদনী আৰু লাচিত বৰফুকন এইবিলাক কি হয় নাটক হয় পদ্মনাথ গোহাঁই বৰুৱাৰ তাৰ পিছত পদ্মনাথ গোহাঁই বৰুৱাৰ উপন্যাস হল বানুমতি আৰু লাহৰী আৰু তত্ত্বমূলক গ্ৰন্থ হল শ্ৰীকৃষ্ণ আত্মজীৱনী মোৰ হোৱাৰণী যে পদ্মনাথ গোহাঁই বৰুৱাৰ ইয়াৰে যিকোনো আহিলে সাপোজ দিলে পদ্মনাথ গোহাঁই বৰুৱাৰ এখন উপন্যাস লিখা বা তত্ত্বমূলক গ্ৰন্থ লিখা বা আত্মজীৱনী লিখা যিকোনো কোৱেশ্চন আহিব পাৰে এইখিনি গোটেইখিনি লিখি দিছো এইখিনি চাবা তোমালোকে তাৰ পিছত এটো ষ্টাৰ মাৰ্ক দি লিখি দিছো এটো গড় 2 নম্বৰ আনসাৰ হয় বিজুলীৰ উপৰিত আসাম বন্তি আৰু উষা নামৰ আলোচনী দুখন সম্পাদনা কৰিছিল এটো ভেৰি ইম্পৰ্টেন্ট এটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত যাবা 3 নম্বৰ কোৱেশ্চন পদ্মনাথ গোহাঁই বৰুৱাই কিমান চনত স্থাপিত হোৱা অসম সভাৰ প্ৰথম সভাপতি আছিল আৰু কিমান চনত অনুষ্ঠিত হোৱা সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰে পদ্মনাথ গোহাঁই বৰুৱাই 1917 চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু 1917 চনত অনুষ্ঠিত হোৱা সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰে আগৰ যিবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰিলো সেইবিলাক তোমালোকৰ কবিৰ পৰিচয় হয় এতিয়া তোমালোকৰ কিতাপৰ আহি প্ৰশ্ন ইয়াৰে কোৱেশ্চন আলোচনা কৰা হ'ব আহি প্ৰশ্ন অতি চমু প্ৰশ্ন খৰ অতি চমু প্ৰশ্ন ইয়াৰে খৰ 1 নম্বৰ আনসাৰ হয় ইয়াৰে কোৱেশ্চন বিলাক লিখা নাই কোৱেশ্চন বিলাক তোমালোকে কিতাপত চাবা আৰু যদি তোমালোকে কিতাপত নচোৱা তথাপিও হ'ব যে 1 নম্বৰ উত্তৰ চোৱা যে অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি পদ্মনাথ গোহাঁই বৰুৱাৰ মোৰ হোৱাৰণী নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে এটো তোমালোক কোৱেশ্চন নপঢ়িলে মানে আনসাৰ চাই তোমালোক গম পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আছিল তাৰ পিছত 2 নম্বৰ উত্তৰ হ'ব যে 1921 চনৰ 21 আগষ্টত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল এটি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে মহাত্মা গান্ধী মানে 1921 চনৰ 21 আগষ্টত মানে মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল তাৰ পিছত 3 নম্বৰ আনসাৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হল মোৰ হোৱাৰণী এটো ভেৰি ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কাৰণে 4 নম্বৰ আনসাৰ হ'ব আগৰৱালাৰ পকি তেজপুৰত অৱস্থিত 5 নম্বৰ উত্তৰ যে অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিৰ লেখক অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱা তাৰ পিছত আহি প্ৰশ্নৰ গড় যে খৰ চমু প্ৰশ্ন ইয়াৰ আনসাৰ বিলাক আলোচনা কৰা হ'ব ইয়াৰে ক খ গ এইবিলাক কোৱেশ্চন মানে আগত যিবিলাক কবিৰ পৰিচয় আলোচনা কৰিলো সেইবিলাকৰ ভিতৰত আছে এইকাৰণে 4 নম্বৰ আনসাৰ লিখি দিছো যে মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইউৰ এক্সেলেন্সিৰ ঠাইত ইউৰ বুলি চিঠি লিখিছিল আৰু 5 নম্বৰ আনসাৰ হ'ব যে তৰুণৰাম ফুকন আৰু মৌলানা মোহাম্মদ আলী হল অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধা আৰু এইখিনি নোটছ তোমালোকে ডিসক্ৰিপশনত যাবা ডিসক্ৰিপশনৰ লিংক দিয়া থাকিব তাৰ পৰা ডাউনলোড কৰি লবা আৰু এইখিনিত পঢ়ি যাবা ইয়াৰ পৰা তোমালোক এক্সামত কমন পৰিব আজিৰ ভিডিওটো লাষ্ট কোৱেশ্চন আৰু এটো 5 মাৰ্কৰ কোৱেশ্চন হয় তোমালোকৰ আহি প্ৰশ্নৰ গড় খ নম্বৰ প্ৰশ্ন হয়
এইটো মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইটো কুৱেশ্যনৰ এনচাৰে মানে তোমালোকৰ পাৰ্টিৰ মানে কি হয় সাৰাংশ হয়। এই আশা কৰোঁ এই কুৱেশ্যনটো তোমালোকে পঢ়ি যাবা, যিকোনো কুৱেশ্যন নহওক মানে এইটোৰ পৰা লিখিব পাৰিবা। এইটো কুৱেশ্যন তোমালোকে চাই যাবা যে গড় খ নম্বৰ এনচাৰ যে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্বী মহাত্মা গান্ধীয়ে 1921 চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। 21 তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। গান্ধীজীৰ সাক্ষাৎ লাভ কৰিবলৈ উদগ্ৰীৱ হৈ থকা পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰীয়া ৰাইজৰ লগতে ৰাতিপুৱাতে জাহাজঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল, যাৰ ফলত জাহাজ অহাত পলম হৈছিল। মৌচপা বৰষুণত তিতি পুৰি হ'লেও মানুহবোৰে গান্ধীৰ দৰ্শন লাভৰ বাবে অপেক্ষা কৰিছিল। আৰু প্ৰায় এইটো তোমালোকে দাৰি নিদিবা যে আৰু প্ৰায় এঘণ্টামানৰ মূৰত 9 বজাত গান্ধীবাৰী জাহাজঘাট চাপিছিল আৰু পদ্মনাথ গোহাঞিবৰুৱাই তৎক্ষণাত জাহাজত উঠি গান্ধীজীৰ ওচৰ চাপিল। গান্ধীজীৰ লগত অহা অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনে গোহাঞিবৰুৱাই গান্ধীজীৰ সৈতে চিনাকি কৰাই দিয়ে। সেই দিনত গোহাঞিবৰুৱাই পাটৰ চুৰিয়া আৰু কুৰ্তা চলাৰ লগত দোকানৰ পৰা কিনি অনা সূতাৰে গড়ত বোৱা চেলেং কাপোৰ গাত লৈ আহিছিল। সেই কথা জানিয়ে গান্ধীজীয়ে গোহাঞিবৰুৱাক স্বদেশী সূতাৰে বৈ ওলোৱা খদ্দৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। ধাৰাসাৰ বৰষুণৰ বাবে বহু সময় লৈ জাহাজৰ পৰা কোনো ননমাত গান্ধীয়ে সেই বৰষুণকো আওকাণ কৰি পাৰত উঠিল। সজাই থোৱা বাগিত মহাত্মা গান্ধী আৰু সহযাত্ৰী মৌলানা মহম্মদ আলী চাহাবক উঠাই লৈ স্বেচ্ছাসেৱকসকলে সমবেত জনতাৰ সৈতে শোভাযাত্ৰা কৰি হৰিবিলাক আগৰৱালাৰ স্বেচ্ছাসেৱক পক্ষীকুটীৰ অভিমুখে আগুৱাবলৈ ধৰিলে। ধীৰ গম্ভীৰ খোজেৰে অহা শোভাযাত্ৰাৰ দল 4 ঘণ্টামান মূৰত আগৰৱালাৰ পক্ষীৰ জপনামুখত উপস্থিত হোৱা মাত্ৰকে আদৰণীয় সমিতিৰ গোপনীয় সদস্যসকলে মংগল উৰুলি দি গান্ধীক আদৰি নিলেহি। গান্ধীজীৰ দৰ্শনৰ বাবে উদগ্ৰীৱ হৈ থকা সমবেত জনতাক দৰ্শন দিয়াৰ উদ্দেশ্যে তেখেতক পকীঘৰৰ চাদৰ ওপৰলৈ নিয়া হয়। মহাত্মা গান্ধীয়ে চাদৰ ওপৰত উত্তম গাৰে কৃষ্ণ ভংগীৰে জ্ঞাপন কৰে আৰু ৰাইজৰ প্ৰতি প্ৰণাম সম্ভাষণ কৰে। গান্ধীয়ে সমবেত জনতাৰ সন্মুখত ভাষণ গ্ৰহণ কৰি হিন্দী গুজৰাটী ভাষাত তেখেতে ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি স্বৰাজ আৰু অসহযোগিতাৰ ওপৰত সুগভীৰ সাৰুৱা বক্তৃতা দিছিল। এনেধৰণৰ কাৰ্যক্ৰমণিকাৰ মাজেৰে গান্ধীৰ অসম ভ্ৰমণ সফল হৈছিল। যে গান্ধীজীয়ে মানে কেনেকৈ অসম ভ্ৰমণ কৰিছিল, ইয়াৰ এনচাৰ এইখিনি হ'ব। এই নোটছখিনি ডিছক্ৰিপশ্যনত দিয়া থাকিব, ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি তোমালোকে পঢ়ি থাকা। ইয়াৰ পৰা তোমালোকে এক্সামত কমন পৰিব। থেংক ইউ অল অফ ইউ।